এই মুহূৰ্তখিনি অকণমান দুখ লগা হ'ব পাৰে, কাৰণ 15 বছৰ দিন এই আৱাসগৃহত তেওঁ অহা যোৱা কৰি থাকিলে। তেওঁৰ যিসকল পৰিয়াল বা তেওঁৰ আত্মীয় স্বজন ইয়াতে বহুদিন থাকিলে, তাৰপিছত এতিয়া তেওঁলোকে যাবলৈ ওলাইছে। এপদ এপদকৈ বস্তু বাহিৰলৈ কঢ়িয়াই আছে। আৰু এই মুহূৰ্তত মই ৰচিদ মণ্ডলৰ বাসগৃহটো অকণমান দেখুৱাবলৈ যত্ন কৰিম, যিহেতু 15 বছৰ দিন ধৰি এই বাসগৃহটোত তেওঁ আছিলে, অৰ্থাৎ এই আৱাসগৃহটোত আছিলে। পূৰ্বতে পুৰণা যিটো বাসগৃহ তাত আছিলে, তাৰপিছত যেতিয়া নতুন হ'ল, নতুন হোৱাৰ পিছত এই বাসগৃহটোলৈ আহিলে। এতিয়া বৰ্তমান এই পৰিৱেশটো মই অকণমান দেখুৱাব খুজিছোঁ। পশ্চিম গোৱালপাৰা অৰ্থাৎ পূৰ্বৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক ৰচিদ মণ্ডলে বৰ্তমান বিধায়ক আৱাসগৃহ খালী কৰিবলৈ ওলাইছে। আৰু ৰচিদ মণ্ডলৰ যিটো বাসগৃহ আছিলে, সেই বাসগৃহটো বৰ্তমানৰ জলেশ্বৰৰ যিগৰাকী নতুন বিধায়ক আফতাবুদ্দিন মোল্লাই হয়তো লোৱাৰ সম্ভাৱনা আছে। এখন নামফলক আমি মাৰি দিয়া দেখিছোঁ। আৰু এই মুহূৰ্তত মই ৰচিদ মণ্ডলৰ বাসগৃহটো অকণমান দেখুৱাবলৈ যত্ন কৰিম, যিহেতু 15 বছৰ দিন ধৰি এই বাসগৃহটোত তেওঁ আছিলে, অৰ্থাৎ এই আৱাসগৃহটোত আছিলে। পূৰ্বতে পুৰণা যিটো বাসগৃহ তাত আছিলে, তাৰপিছত যেতিয়া নতুন হ'ল, নতুন হোৱাৰ পিছত এই বাসগৃহটোলৈ আহিলে। এতিয়া বৰ্তমান এই পৰিৱেশটো মই অকণমান দেখুৱাব খুজিছোঁ। যথেষ্ট কিন্তু এই মুহূৰ্তখিনি অকণমান দুখ লগা হ'ব পাৰে, কাৰণ 15 বছৰ দিন এই আৱাসগৃহত তেওঁ অহা যোৱা কৰি থাকিলে। তেওঁৰ যিসকল পৰিয়াল বা তেওঁৰ আত্মীয় স্বজন ইয়াতে বহুদিন থাকিলে, তাৰপিছত এতিয়া তেওঁলোকে যাবলৈ ওলাইছে। এপদ এপদকৈ বস্তু বাহিৰলৈ কঢ়িয়াই আছে। মই অকণমান ভিতৰলৈকে আহিবলৈ চেষ্টা কৰিম। ৰচিদ মণ্ডল ডাঙৰীয়া ভিতৰতে বস্তু পেকিং কৰি আছে। মই সেই সন্দৰ্ভতো অকণমান জানিবলৈ চেষ্টা কৰিম। দেখিছে আপোনালোকে আজি এই ৰচিদ মণ্ডল ডাঙৰীয়া, তেখেতে এই সামগ্ৰীসমূহ পেকিং কৰি আছে। ডাঙৰীয়া, যিহেতু অকণ আজিৰ দিনটো অকণ বেয়া লগাও, দুখ লগা, কাৰণ 15 বছৰ দিন আপুনি এই আৱাসগৃহটোত বা এই গোটেই এৰিয়াটোত থাকিলে, আপুনি কি ক'ব? চাওক, গণতন্ত্ৰত 5 বছৰ মূৰে মূৰে নিৰ্বাচন হয়, আৰু এইটো হৈছে চৰকাৰী আৱাস। নিৰ্বাচিত বিধায়কসকলৰ কাৰণে এইটো আবণ্টন কৰা যায়। গতিকে এইবছৰ ৰাইজে বিচৰা নাই, যাৰ কাৰণে ইয়াৰ পৰা আঁতৰিবই লাগিব। এইটো আৰু নিয়মিত ঘটনা, বেয়া পাবলগীয়া একো নাই। বেয়া পাবলগীয়া নাই, কিন্তু অকণমান হ'লেও দুখ লাগে মনত। এইটো মই দুখ তেনেকৈ অনুভৱ কৰা নাই, কাৰণ ৰিজাল্ট হোৱাৰ পিছত সেইটোতো আৰু মানি লোৱা কথা। এইটোতো এনেকুৱা কথা নহয় যে মানি ল'ব নোৱাৰোঁ, এনেকুৱা কথা নহয়। গতিকে এইটো নেচাৰেল, আৰু ৰাজনীতিত এইটো জয় পৰাজয় থাকেই, এইটো ডাঙৰ কথা নহয়। দেখিছিলোঁ আপুনি পূৰ্বে কংগ্ৰেছত থাকোঁতে আপুনি চাৰিওফালে আপোনাৰ এটা নাম আছিলে ৰচিদ মণ্ডল, তাৰপিছত আপুনি ৰাইজৰ দলত যোগদান কৰিলে। তাৰপিছত কথাটো হ'ল, এতিয়া আপুনি পৰৱৰ্তী সময়খিনি এতিয়া কেনেদৰে আপুনি আগবাঢ়ি যাম বুলি ভাবিছে? ৰাইজৰ দলৰ লগত আছোঁ, কাৰণ কংগ্ৰেছ দলত যি কাৰণত কংগ্ৰেছ দল এৰিব লগা হৈছিল, কাৰণবিলাক একেই আছে। গতিকে তাত বেক কৰাৰ প্ৰশ্নই নাহে। আৰু মই নাভাবোঁ মই যিবিলাক কাৰণত কংগ্ৰেছ এৰিছিলোঁ, সেই কাৰণবিলাক খুব সোনকালে কাৰণবিলাক নোহোৱা কৰিব নোৱাৰে। গতিকে যিহেতু এই কাৰণবিলাক থাকিবই, আৰু সেই যি কাৰণত মই কংগ্ৰেছ দল এৰিছোঁ, কোনো কংগ্ৰেছৰ নীতিৰ লগত কি কৰি নহয়, কংগ্ৰেছৰ ব্যক্তি বিশেষৰ লগত যিটো অমিল, সেই অমিলটো মিল হ'বও নোৱাৰে। গতিকে সম্ভৱ নহয়। এতিয়া পৰিৱেশটো কেনেকুৱা দেখিছে? 19জনৰ বিধায়ক এতিয়া তেওঁলোকে জয়ী হ'ল, কেনেকুৱা দেখিছে গোটেই পৰিৱেশটো আপোনাৰ দৃষ্টিত কেনেকুৱা? চাওক, 19জন জিকালি দৃষ্টিটো কংগ্ৰেছৰ কাৰণে বিৰাট বেয়া কথা, আৰু বেছিকৈ জিকাৰ সম্ভাৱনা আছিল। গতিকে নিজিকাৰ কাৰণ বহুতে বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে, মই সেইপিনে নাযাওঁ। অৱশ্যে বিজেপি অলপ চান্স পাব, আৰু বিজেপিয়ে যিটো নেৰেটিভ সদায় কৈ থাকে, সেই নেৰেটিভটো তেওঁলোকে অলপমান যিটো নিৰ্বাচনৰ ফলাফলে তেওঁলোকৰ নেৰেটিভক অলপমান বেছি শক্তিশালী ৰূপত ৰাইজৰ মাজত ক'বলৈ সুযোগ দিছে। কিন্তু মই নাভাবোঁ যে বিজেপিৰ এই যিটো ধাৰণা, যিটো ৰাইজৰ মাজত দিয়ে, এই ধাৰণাটো বেছি দিনলৈ লাষ্টিং কৰিব, বেছিদিন লাষ্টিং নকৰে। কালি আজমল ডাঙৰীয়া কৈছে যে কংগ্ৰেছটো এতিয়া মুছলিম লীগ হৈ গ'ল, আপুনি কি ভাবে? মই তেনেকৈ নকওঁ, মুছলিম লীগ নহয়, হিন্দু মুছলমানৰ কথাই নাহে। ঠাই বিশেষ 19জনৰ ভিতৰত 18জনে কিন্তু মুছলমান। এই লাইনত ভাবিবই নালাগে। একচুৱেলি হিন্দু জিকিছে নে মুছলমান জিকিছে নে কি জিকিছে, ভাৰতীয় নাগৰিক জিকিছে। গতিকে ইয়াতে ক'তনো সংবিধানত নিৰ্বাচনৰ ক্ষেত্ৰত হিন্দু মুছলমান বুলি কিবা কথা আছে নেকি? ভাৰতীয় নাগৰিকে ইলেকশ্যন খেলিব পাৰে, ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে, ভাৰতীয় নাগৰিকৰ দ্বাৰা ভাৰতীয় নাগৰিকক নিৰ্বাচিত কৰা হৈছে, কোনো বিদেশী নিৰ্বাচিত হোৱা নাই। গতিকে ইয়াতে হিন্দু মুছলমান কথাবিলাক মই পচন্দ নকৰোঁ। এফালে যদি হিমন্ত বিশ্ব শৰ্মা হিন্দু কৈ থাকে, আনফালে এওঁ মুছলিম। চাওক, প্ৰত্যেক দলৰ নিজা নিজা কিছুমান ৰণকৌশল থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেইটোৱে কিজানি ৰণকৌশল, ৰাইজে কিজানি সেই ৰণকৌশলত সমৰ্থন দিছে, কিন্তু সেইটো শুদ্ধ ৰণকৌশল নহয়। নিৰ্বাচন জিকাটোৱে
হেৰি গণতন্ত্ৰৰ গোটেইখিনি কথা নহয়। গণতন্ত্ৰত অকল নিৰ্বাচন জিকাটোৱে কথা নহয়, যে আমি সমাজখনক কিমান ধুনীয়াকৈ চলাব পাৰিছোঁ। সমাজত কেৱল এটা ধৰ্মৰ মানুহে বসবাস নকৰে, অসমখনত কেৱল এটা ধৰ্মৰ মানুহে বসবাস কৰা নাই, সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ মানুহক একেলগে লৈ যাব পৰাটোৱে হৈছে গণতন্ত্ৰ। 12 তাৰিখে এতিয়া শপত গ্ৰহণ হ'ব, নতুন মন্ত্ৰী হ'ব। কেনেকুৱা ধৰণৰ মন্ত্ৰী হোৱাটো আশা কৰে আপুনি, কেনেকুৱা ধৰণৰ হোৱাটো বিচাৰে আপুনি? চাওক, এইটো কমপ্লিট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এখতিয়াৰৰ কথা, বিজেপি দলৰ কথা। কাৰণ যোৱা দিনবিলাকত তেওঁলোকে ভাল কাম কৰিছে কাৰণে ৰাইজে তেওঁলোকক জিকাইছে। ভাল কামতকৈ তেওঁলোকৰ 24 আৱাৰ্ছ এই দলৰ নেতাসকলে সংগঠনৰ লগত ৰাইজৰ লগত জড়িত থাকে। ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ থাকিলেও তেওঁলোকে যিটো জনসম্পৰ্কৰ দ্বাৰা সেই নিগেটিভ কথাখিনি তেওঁলোকে নিগেটিভ হ'বলৈ দিয়া নাই। আৰু সেইখিনি আছিল বিৰোধী দলবিলাকৰ এটা যিটো পৰাজয়ৰ মূল কাৰণ হৈছিল জনসম্পৰ্কটো সিমানখিনি মজবুত নাছিল। গতিকে জনসম্পৰ্কটো অধিক শক্তিশালী কৰিব লাগিব। আজি আমাৰ ৰাইজৰ দলেও ধৰক যিমানখিনি আমি কৰিব পাৰিব লাগিছিল, যদিও আমাৰ 2জন জিকিছে আৰু ভালেকেইজন জিকাৰ সম্ভাৱনা আছিল। মই নকওঁ যে মোৰ জিকাৰ সম্ভাৱনা আছিল, কিন্তু মোৰ হ'ল ভালে কিছুদিন জনসাধাৰণৰ লগত যিটো সম্পৰ্ক ৰক্ষা কৰি চলিব লাগিছিল, মোৰ তাত অভাৱ ঘটিছিল। গতিকে ৰাইজৰ লগত সম্পৰ্ক নাথাকিলে নিৰ্বাচনত জিকিব নোৱাৰি। সেইটোৱে। এতিয়া কংগ্ৰেছ এতিয়া কি ঠন ধৰি উঠিব পাৰিবনে পুনৰ? নিশ্চিতভাৱে ভাৰতবৰ্ষৰ স্বাধীনতা আনি দিয়া কংগ্ৰেছ দল এনেকৈ সদায় নাথাকে। কোনোবা নেতৃত্বত দলটো ভাল হৈ যায়, কোনোবা নেতৃত্বৰ দিনত বেয়া হৈ যায়। গতিকে এই কথাবিলাক নিশ্চিতভাৱে দলে, যিহেতু এইটো এটা বেলেগ দল, সেই দলৰ নেতৃত্বই নিশ্চয়কৈ এই পৰাজয়ৰ কাৰণসমূহ বিশ্লেষণ কৰি তেওঁলোকে সঠিক সিদ্ধান্ত ল'ব। আজি আপুনি সমগ্ৰ বস্তুখিনি আজি মই কেইবাদিনৰ পৰা গৈ আছে, কাৰণ মই ঘৰ ভাড়া বিচাৰিব লগা হৈ আছে। ক'ত বিচাৰিছে আপুনি? চাওঁ ক'ত পাওঁ, বিচাৰি পাওঁ। বাহিৰতে আপুনি বিচাৰিব লাগিব। বাহিৰত বিচাৰি আছোঁ। কিছু বস্তু গোৱালপাৰাত পঠিয়াই দি আছোঁ আৰু গুৱাহাটীত ৰাখিব পৰা বস্তুখিনি ইয়াত আছে। ঘৰো বিচাৰি আছোঁ, ঘৰ বিচাৰি পালে বাকীখিনি হৈ যাব আৰু। এইটো এটা নিয়ম আৰু মানি ল'বই লাগিব। হয়। যিয়ে নহওক আপোনাক শুভেচ্ছা থাকিল আৰু উপায় নাই। থেংক ইউ ভেৰি মাছ। এয়া আছিলে ৰচিদ মণ্ডল, পূৰ্বৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আৰু বৰ্তমান তেওঁ ৰাইজৰ দলৰ নেতা এতিয়া। গতিকে আমি পৰৱৰ্তী সময়ত ৰচিদ মণ্ডলে কেনেকৈ নিজক ৰাজনৈতিক জীৱনত আগুৱাই লৈ যায় সেয়া নিশ্চয় আমি লক্ষ্য কৰিম।